আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই যাযাবৰী বলক আজি মোৰ লগত কিছু দূৰ সেউজীয়া পাহাৰৰ মাজত অৱস্থিত শিৱকুণ্ডলৈ নগাঁও চহৰৰ পৰা প্ৰায় 40 কিলোমিটাৰ নিলগত মৰিগাঁও জিলাৰ অন্তৰ্গত এই শিৱকুণ্ড নামৰ ঠাইখন অতি প্ৰাচীনকালৰ পৰা বিখ্যাত। ইয়াত শিৱৰ এক প্ৰাচীন মন্দিৰ আছে আৰু এই অঞ্চলটো এক সুকীয়া মাদকতা আছে। সেউজীয়া পথ, নীলা পাহাৰ, ৰূপালী ডাৱৰ, এই সকলোখিনি সম্ভাৰে পৰিৱেশটো বহুত সুন্দৰ কৰি তুলিছে। আমি আগবাঢ়িছোঁ শিৱকুণ্ডৰ মূল প্ৰৱেশ পথেৰে। আমি আহি পাই গ'লোঁ শিৱকুণ্ডৰ প্ৰাংগণ। ইয়াতে আমি গাড়ী ৰাখি ওপৰলৈ উঠি যাম। এয়া দেখিছে আপোনালোকে শিৱ মন্দিৰৰ নিচেই কাষতে এটা জলধাৰা বৈ আহিছে ওপৰৰ পৰা। আমি ওপৰলৈ যাবলৈ চেষ্টা কৰিম। এয়া আহি আমি ওপৰ পাই গ'লোহি। পাহাৰৰ ওপৰৰ পৰা তললৈ খৰস্ৰোতা নদীৰ দৰে বৈ গৈছে এই নিৰ্মল জুৰিটো। এই নিৰ্মল জুৰিৰ পাৰতে খন্তেক ৰখি আমি ভৰি দুখন তিয়ালোঁ আৰু বাবাৰ আশীৰ্বাদ লৈ আমি পৰিৱেশটো উপভোগ কৰিলোঁ। এয়া চাওক, সৰল গছৰ অৰণ্যৰ মাজেৰে কুলু কুলু শব্দৰে বৈ গৈছে পাহাৰীয়া নিজৰাটো। এই নিজৰাৰ বুকুতে এক প্ৰাকৃতিকভাৱে ছুইমিং পুল প্ৰস্তুত হৈ গৈছে এই প্ৰকাণ্ড শিলচটাৰ আঁৰত। গতিকে আপোনালোক ইয়ালৈ আহি সুন্দৰভাৱে ইয়াত গা ধুব পাৰিব আৰু এই সুন্দৰ ছুইমিং পুলত, প্ৰাকৃতিক ছুইমিং পুলত দিনটো সোমাই থাকি এক সুকীয়া মাদকতা লাভ কৰিব পাৰে। যিহেতু আমাৰ ওচৰে পাজৰে ইমান সুন্দৰ জেগা আছে, গতিকে আমি দূৰলৈ যোৱা প্ৰশ্নই নাই। আহিব পাৰে আপোনালোক এই লোকেল জেগাবোৰ এক্সপ্ল'ৰ কৰিবলৈ। অৰুণাচল, মেঘালয়তো বহুত গৈ থাকে, কিন্তু এইবোৰ জেগা কেতিয়াবা আহি চাব। সুন্দৰ পৰিৱেশ। পিকনিক ছিজনত নাহিব। পিকনিক ছিজনত আহিলে বেছি হৈ হাল্লা হয়, গতিকে পৰিৱেশটোৰ মাদকতা উপভোগ কৰিব নোৱাৰিব। এনেকুৱা আন ছিজনত আহিব, তেতিয়া আচল মাদকতাটো বিচাৰি পাব। এই অৰণ্যৰ মাজেৰে আমি এতিয়া ঘৰমুৱা হৈছোঁ। এয়া চাওকচোন কি সুন্দৰ সেউজীয়া দলিচা। আমাৰ অসমখন সঁচাই সুন্দৰ। কবিয়ে কোৱাৰ দৰে অসমক যি ভাল পাবলৈ শিকা নাই, অসমৰ ৰূপ সৌন্দৰ্যৰ প্ৰতি আকৃষ্ট হোৱা নাই, সি হয়তো পৃথিৱীৰ কোনো সৌন্দৰ্যৰে সোৱাদ ল'ব নোৱাৰিব। যি কি নহওক, আমি আকৌ ঘৰমুৱা হ'লোঁ। ৭৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আমি নগাঁও অভিমুখে